এইটো কোনে কেতিয়া কৰে কোনো ইয়াত পিছতে গম ঘটনা হৈ যোৱাৰ পিছতে পোহৰলৈ আহে। কিন্তু মব লিঞ্চিংটো আমি কৰিব পাৰোঁ। যেতিয়া ঘটনা এটা হয় এই সজাগতাখিনি আমি মানুহৰ মাজত সৃষ্টি কৰিব লাগিব, যাতে আইনখন হাতত তুলি নলয়। কাৰণ মব লিঞ্চিঙৰ যিটো ধাৰা এতিয়া আগতকৈ বহুত সলনি হৈছে। আপোনালোকে ইণ্টাৰনেটৰ যুগ, আপোনালোকে গুগলত যাওক, উইকিপিডিয়াত যাওক বা নতুনকৈ মেটা এআইত যাওক, এই মব লিঞ্চিং নিউলি ডেভেলপ এখন এপ ভাৰতবৰ্ষত হৈছে, এখন খুব কাৰাকে হৈছে। গতিকে আমি মানুহক সজাগ কৰিব লাগিব। যদি তেনেধৰণৰ পৰিস্থিতি হয়, কোনোবা দুষ্কৃতিকাৰীক আমি পাওঁ বা চোৰ এটাকে পালোঁ, তাক হাতে লোটে আমি ধৰিলোঁ, কিন্তু আইনখন হাতত তুলি ল'ব নালাগে। আমি চোৰটোক প্ৰশাসনক গতাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগে লগে আইনৰ ব্যৱস্থা আইনে ল'ব। গতিকে মব লিঞ্চিঙৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। আৰু এই বস্তুটো আমি সকলোৱে, যিহেতু আমি সজাগ দেশৰ সজাগ নাগৰিক, গতিকে আমি মানুহৰ মাজলৈ লৈ যাব লাগিব যে আইনখন বহুত কাৰা হৈছে এতিয়া। সমান্তৰালকৈ মই আগতো কৈছোঁ।